অসম আৰু উত্তৰ পূৰ্বাঞ্চলত গাহৰিৰ দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বজাৰখন আছে। আজি যদি আপোনালোকে চাই যে ৰাজস্থানৰ মানুহ তেওঁলোক নিৰামিষ মানুহ, বহুত বেছি পৰিমাণে তাৰ মানুহে নিৰামিষ খায়, কিন্তু নিৰামিষ খোৱা মানুহে গাহৰি উৎপাদন কৰে আৰু সেই গাহৰি আজি আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আমি বিক্ৰী কৰোঁ। বহু সময়ত আমি গাহৰি অনা বন্ধ কৰিও চাইছোঁ, লগে লগে অসমৰ গাহৰিৰ দাম জুই আৰু ছাইলৈকে উঠি যায়। মেঘালয় নাগালেণ্ডৰ দৰে ৰাজ্যসমূহে আমাক অভিযোগ কৰে যে আপোনালোকে নিজেও নবনাই, বাহিৰৰ পৰাও আহিব নিদিয়ে, আমি বেছি দামত গাহৰি কিনিবলগীয়া হয়। মই ভাবোঁ আমি খুব সোনকালেই যদি একত্ৰিতভাৱে প্ৰচেষ্টা কৰোঁ, আমি গাহৰিৰ বজাৰখনো আমি দখল কৰিব পাৰোঁ। আৰু গাহৰি প্ৰচেছিঙৰ কাৰণে আমি নাজিৰাত প্ৰচেছ ইউনিট কৰিছোঁ। গাহৰিৰ চিমেণ্ট কৃত্ৰিম প্ৰজননৰ বাবেও আমাৰ ডিপাৰ্টমেণ্টে ভাল ব্যৱস্থা লৈছে। মই ভাবোঁ যে গাখীৰ, গাহৰি আৰু কণী এই তিনিটাৰ ক্ষেত্ৰত অহা 3 বছৰৰ ভিতৰত আমি যদি সুন্দৰ কৰি প্ৰচেষ্টা কৰোঁ, আমি নিজৰ ভৰিৰ ওপৰত নিজে আমি থিয় দিব পাৰিম।